আমাৰ কাৰ্যকৰ্তাসকলক কলো যে আমি কম সিটত ইলেকশন খেলিম। তেতিয়া মোক তেওঁলোকে কলে যে দাদা আপুনি এবাৰ নিজে বিটিআৰখন ঘূৰি চাওক, আপুনি বুজি পাব যে আমি কেইটা সিটত ইলেকশন উঠিব লাগে। মই বিটিআৰত যোৱা 10 দিন মিটিং কৰি আছো। প্ৰথমতে মুদৈবাৰী গলো, মুদৈবাৰীৰ পিছত হৰিচিঙা, খালিংদুৱাৰ, তাৰ পিছত দৰঙাজুলি, নাগৰিজুলি, শুক্লাই চেৰফাং, মথনগুৰি, মুছলপুৰ, তাৰ পিছত মই গলো সুবাইদাৰ, তাৰ পিছত মানস চেৰফাং, থুৰিবাৰী, ফকিৰাগ্ৰাম, দতমা, আকৌ মই ওদালগুৰিত গলো, ননৈ চেৰফাং, খৈৰাবাৰী, ভেৰগাঁও, তামুলপুৰত গলো, বাগানপাৰা, গোৰেশ্বৰ, আকৌ বাক্সা জিলাত গলো, আমাৰ ককলাবাৰী, শালবাৰী, তাৰ পিছত আমি গলো আমাৰ দিহিৰা, তাৰ পিছত চিৰাঙত আমি চিৰাংদুৱাৰ, আমি কোকৰাঝাৰত আজি আকৌ আহিলো, বনৰগাঁও, অলপ পিছত যাম গোমা। মই যিমান সিটৰ নাম কলো সকলো মিটিঙতে হাজাৰ হাজাৰ মানুহ। বিজেপিক বিটিআৰত ইমান আদৰণি লৈছে যে এতিয়াও হাগ্ৰামা মহিলাৰীয়েও কয় যে আমাৰ বিজেপিৰ লগত কণ্টেষ্ট, প্ৰমোদ বড়োৱেও কয় বিজেপিৰ লগত কণ্টেষ্ট। মইতো কওঁ যে বিজেপি সুপাৰফাষ্ট ট্ৰেইন হৈ আছে, বিজেপি এতিয়া 1 নম্বৰত আছে। মই ঠিক কৈছো নে নাই? বিজেপি 1 নম্বৰত আছে নে নাই?